নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও বৃহৎ খবৰ আহি পৰিছে। পিএম কিষাণ হিতাধিকাৰীসকলৰ বাবে বৃহৎ সুখবৰ। তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব 2000 টকা। লাখপতি বাইদেউৰ 10000 টকা লাভ কৰা মহিলাসকলৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। তেওঁলোকৰ বেংক একাউণ্টত শীঘ্ৰেই সোমাই যাব 25000 টকা আৰু যিসকলে 10000 টকা লাভ কৰা নাছিলে তেওঁলোকৰ বেংক একাউণ্টত একেলগে 35000 টকা সোমাই যাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও বৃহৎ ঘোষণা। অসমৰ ৰাইজৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। লগতে আছে কেইবাটাও আজিৰ দিনটোৰ বৃহৎ খবৰ। সকলোবিলাক জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টোত এটা লাইক কৰি শ্বেয়াৰ কৰি দিব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই শীঘ্ৰেই লাভ কৰিব এইসমূহ সুবিধা। শীঘ্ৰেই আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা পাব অৰুণোদয় ধন। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা আপোনালোকে লাভ কৰিব অৰুণোদয় ধন। 9000 পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন। চাউল, দাইল, চেনি, নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব এইসমূহ সুবিধা। শীঘ্ৰেই আপডেট কৰি লওক আপোনাৰ বেংক একাউণ্ট। বেংক একাউণ্টত আপডেট নাথাকিলে আপোনাৰ এই সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম নহ'ব। এতিয়াৰে পৰা বাছত উঠাৰ পূৰ্বে 10 বাৰ ভাবিব লাগিব আপুনি। ইন্ধন আৰু সামগ্ৰীৰ মূল্য বৃদ্ধিৰ দোহাই দি নামনি অসমৰ বাছ সন্থাৰ ডাঙৰ সিদ্ধান্ত। 1 জুলাইৰ পৰা এক জাপতে আকাশলম্বী হ'ব আপোনাৰ যাত্ৰাৰ খৰচ। 1 জুলাইৰ পৰা বাছৰ ভাড়া 70% বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে সদৌ অসম জিলা বাছ সন্থাই। আৰু 1 জুলাইৰ পৰা 100 টকাৰ বাছ ভাড়াত অতিৰিক্তভাৱে ভৰিব লাগিব 170 টকা। এই ধৰণে তেওঁলোকে বাছৰ ভাড়া 70% বৃদ্ধিৰ প্ৰস্তাৱ দিছে। কেৱল 70% ভাড়াই নহয়, বাছ যাত্ৰাত কাৰ্যকৰী হ'ব আন কেইবাটাও নিয়ম। এতিয়াৰে পৰা বাছত উঠিলে আৰু নামিলে সৰ্বনিম্ন ভাড়া হ'ব 20 টকা। 20 টকাতকৈ কম ভাড়া নাথাকিব বাছ যাত্ৰাৰ ক্ষেত্ৰত। আপুনি আগতে ক'ৰবাত গ'লে 10 টকা ভাড়া দি হ'লেও যাব পাৰিছিল, কিন্তু এতিয়াৰ পৰা 10 টকা ভাড়াৰ কোনো ঠাই নাথাকিব। আপুনি বাছত উঠিলেই 20 টকা ভৰিব লাগিব। এই ঘোষণা কৰিছে বাছ সন্থাৰ পৰা। যোৱা 2019 চনৰ পৰা ইন্ধনৰ মূল্য 66 টকা থকাৰ সময়তে নিৰ্ধাৰণ কৰা ভাড়া মতে এতিয়াও চলি থকাৰ বাবে তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে আৰু টায়াৰ টিউব সহ সকলো বস্তুতে দাম বাঢ়িছে বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু সেইবাবে তেওঁলোকে বাছৰ ভাড়াও বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইবাবে নিৰ্ধাৰণ কৰা হ'ল বয়সৰ সীমা। এতিয়াৰে পৰা আধাৰ কাৰ্ড লাভ কৰিবলৈ হ'লে আপুনি নতুন নিয়মেৰে লাভ কৰিব লাগিব আধাৰ। বয়স পাৰ হ'লে সহজতে নাপাব আধাৰ কাৰ্ড। অসমত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কি নতুন নিয়মেৰে কৰিব লাগিব আবেদন, সম্পূৰ্ণ জানিবলৈ চাই থাকক। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰে পৰা বন্ধ হ'ল আধাৰ কাৰ্ড। 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। আধাৰ কাৰ্ড লাভ কৰিবলৈ হ'লে কেইবাটাও নিয়ম আপুনি পাৰ কৰিব লাগিব। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি 18 বছৰৰ ওপৰৰ কোনো লোকেই নাপাব আধাৰ কাৰ্ড। 18 বছৰৰ ওপৰত যদিহে হয় তেন্তে তেখেতে অতিৰিক্তভাৱে জিলা আয়ুক্তৰ দ্বাৰা ৰাজ্য চৰকাৰৰ পাৰ্মিশ্যন ল'ব লাগিব আৰু তাৰপিছতহে তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। কি থাকিব ৰেচনৰ লগত, ৰেচন কাৰ্ডত আপুনি কি লাভ কৰিবলৈ সক্ষম হ'ব, এই সকলোবিলাক নিয়ম সলনি হ'ব নেকি? দাইল, চেনি, নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন। তাৰ বাবে সাজু ৰাখক ৰেচন কাৰ্ড। সাজু কৰি ৰাখক আপোনাৰ ৰেচন কাৰ্ডখন। বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 তাৰিখৰ পৰাই লাভ কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। আগষ্ট মাহৰ প্ৰথম ভাগৰ পৰাই আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।